গড়ৈমাৰীৰ টেকলিফুটা পুৰাণকুছিয়াত নিৰ্বাচনী হিংসা আহত হয় কেইবাজন লোক। ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা নিৰ্বাচনী প্ৰচাৰক লৈ দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। উল্লেখ্য যে দক্ষিণ কামৰূপৰ গড়ৈমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত তথা 13 নং আচলপাৰা গাঁও পঞ্চায়তৰ অধীনস্থ টেকেলিফুটা 8 নং ৱাৰ্ডত ৰাতি 8:30 টেকেলিফুটা গাঁৱৰ গাঁওবুঢ়া ইন্নছ আলীৰ নেতৃত্বত পদজ্ঞাপনে ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী এগৰাকীৰ হৈ নজৰুল ইছলামৰ বাসগৃহত ৰাতি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যায়। নিৰ্বাচনী প্ৰচাৰৰ সময় আবেলি 5 বজাত উকলি যোৱাৰ পিছতো গাঁওবুঢ়াৰ সাংগপাংগ আৰু ৱাৰ্ড সদস্যৰ স্বামী নুৰ আলীয়ে নিজৰ পত্নীৰ সপক্ষে ভোট প্ৰদান কৰিবলৈ কয় আৰু বিনিময়ত নজৰুল ইছলামক যাচে টকা। কিন্তু নজৰুল ইছলামে উক্ত টকা নিবলৈ অস্বীকাৰ কৰাত প্ৰাৰ্থীক ভোট নিদিলে গাঁওবুঢ়া ইন্নছ আলীয়ে নজৰুল ইছলামৰ পৰিয়ালক ডি ভোটাৰ সজোৱাৰ লগতে ঘৰ দুৱাৰ জ্বলাই দিব বুলি ভাবুকি প্ৰদান কৰে। মন কৰিবলগীয়া যে গাঁওবুঢ়া ইন্নছ আলীয়ে প্ৰাৰ্থীৰ হৈ বাইক ৰেলী কৰি প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। এই ঘটনাৰ পিছতে নজৰুল ইছলামৰ বাসগৃহত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। এই মাৰপিটত নজৰুল ইছলাম, ৰফিকুল ইছলাম, চানমালা খাতুন, খুদেজা বেগম, উমৰ আলী, মুফিজা খাতুন, জমিৰ আলী আৰু মনিৰুল ইছলাম পৰকীয়া গণৰ মাৰপিটত আহত হয়। উক্ত ঘটনাৰ পিছতে পুনৰ ৰাতি 10 বজাত জয়ান আলীৰ নেতৃত্বত 4জনীয়া দল এটাই পৃথককৈ মাৰপিটৰ ঘটনা সংঘটিত কৰে। এই মাৰপিটত আমিনুল ইছলামক মাৰপিট কৰি আহত কৰে যদিও জামাত আলী আৰু হামেদ আলী ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়। ঘটনা সংক্ৰান্তত জোৰশিমুলী আৰক্ষী চকীত গাঁওবুঢ়াসহ 18জন অভিযুক্তৰ বিৰুদ্ধে পৃথকে এজাহাৰ দাখিল কৰিছে। প্ৰকৃততে আৰক্ষী তদন্তৰ পিছতহে পোহৰলৈ আহিব কোন সঁচা কোন মিছা। মানে কালি আমাৰ যেটো নিৰ্বাচনৰ অন্তিম দিন আছিল, সেই অন্তিম সময় উকলি যোৱাৰ পিছত আমাৰ গাঁৱৰে গাঁওবুঢ়া আৰু জিয়াউৰ ৰহমান, তাৰপিছত আছে ৰহমান, মনিৰ, মোটামুটি তাৰ লগত আৰু কেইটামান লৈ ঘৰে ঘৰে আপোনাৰ সোমাই আছে যে ভোট আপোনাৰ আমাৰ টেকলিফুটা ৱাৰ্ডৰ ইন্নছ আলী গাঁওবুঢ়া, সেই ঘৰে ঘৰে সোমাই এই টুপিয়া খাতুনৰ পক্ষত ভোট দিব লাগে। এই যে পইচা 1500 এনেকৈ দি আছে যে পইচা লৈ তাক ভোট দিবি, ভোট নিদিলে তহঁতক ডি ভোটাৰ বনাই দিম, নহ'লে ঘৰ জ্বলাই দিম, গাঁৱৰ পৰা খেদি দিম, এনেকুৱা কৰি তাৰমানে মানুহক ঘৰে ঘৰে সোমাই আছে। আৰু গাঁওবুঢ়া আৰু তাৰ লগৰীয়া কেইটা যাই এনেকৈ মানুহক ভাবুকি দি আছে। আৰু আপোনালোকে চাব ভিডিঅ' ক্লিপত সি তাৰমানে নিৰ্বাচনী প্ৰচাৰ চলাইছে। এটা গাঁওবুঢ়া মানুহে সি নিৰপেক্ষ, চৰকাৰী গাঁওবুঢ়া, সি নিৰপেক্ষ হিচাপত থাকিব লাগে। সি দল আপোনাৰ টুফিয়া খাতুনৰ পক্ষত সি নিৰ্বাচনী প্ৰচাৰ চলায়। আৰু তাতে চাব তাৰ বাইকৰ পিছত মই আছোঁ, মই আপোনাৰ সেই ফাৰ্মাচীত গৈছিলোঁ কিবা এটা ঔষধৰ কাৰণে, ঔষধটো লৈ আহোঁতে সি জোৰ জবস্তি মোক উঠাই লৈ গৈছে। মই গতিকে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই প্ৰশাসনক এইখিনি অনুৰোধ জনাম যে আপোনালোকে উচিত তদন্ত কৰি এই গাঁওবুঢ়াক আমি তাৰমানে বৰখাস্ত কৰি দিব লাগে। এইখিনি মোৰ আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মোৰ আহ্বান। এতিয়া আমাৰ নিৰ্বাচনৰ অন্তিম পৰ্যায় আছিল, সেই অন্তিম পৰ্যায় আপোনাৰ শেষ হোৱাৰ পিছত আমাৰ গাঁৱৰ গাঁওবুঢ়া ইন্নছ আলী গাঁওবুঢ়া আৰু আপোনাৰ লগতে জিয়াউৰ ৰহমান, ৰহমান আলী, এই 3টা মানুহ আহি তাৰমানে ঘৰে ঘৰে সোমাই আছে। তাৰমানে ভোটটো 9জনমান মানুহ আহত হৈছে আৰু এজনমানতো পুৰা গুৰুতৰভাৱে আহত হৈছে, চিৰিয়াছ। তাহাঁতৰ মাথা চাথা ফুলি আছে, থানাত এজাহাৰ দিয়া হৈছে। আৰক্ষী এতিয়া যোৱা নাই, আৰক্ষীয়ে কৈছে যে আপোনাৰ যে নিৰ্বাচনী বতৰ, আমি নিৰ্বাচনতে যাই লওক, পুলিচেও ইমান নাই থানাত, তাৰপিছত আমি যাম আৰু তদন্ত কৰিবলৈ। মানে মই প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত কষ্ট কৰি অহাৰ বাবে। মানে তাৰমানে যোৱাকালি যিটো ঘটনা হৈ গ'ল, নোহোৱা নজনা যিটো নফচাটা ঘটনা হৈ গ'ল, ঘটনাটো মানে ধিক্কাৰ দিয়াজনক এটা ঘটনা হৈ গ'ল। মানে য'ত নেকি আমাৰ গাঁৱৰ এজন প্ৰধান ব্যক্তি, গাঁও প্ৰধান হয়, তেওঁ উপস্থিত থকাত, তেওঁৰ সন্মুখত আৰু তেওঁ নিজে যদি এটা বেলেগ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে, তাতকৈ ধিক্কাৰজনক কথা একো নাই। আৰু আমাৰ গাঁও প্ৰধানজনৰ নাম হ'ল
ইয়ানোচালি গাঁও প্ৰধান 8 নম্বৰ টেকলিফটা ৱাৰ্ডৰ হয় তাই। তো তাই আজি এইটো অনলি আজিৰ ঘটনা নহয়, আজিৰ পৰা 2 দিন আগত মানে যোৱাকালিৰ আগৰ দিন ৰবিবাৰ দিন আছিলে, সেইদিনা তুফিয়া খাতুন নামৰ ছোৱালীজনী যিটো আমাৰ 8 নম্বৰ ৱাৰ্ডৰ এজন নিৰ্দলীয় পক্ষৰ সদস্য পদৰ মনোনীত প্ৰাৰ্থী হয়, তাৰ হৈ তেওঁ বাইক ৰেলীত জইন কৰিছিলে, মানে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলে। তো তাত আমাৰ লগৰ কেইটামান ল'ৰা মানে সিহঁতক ফ'ল' কৰিছিলে, চাইছিলে কোনে কোনে যায়। তেতিয়া আমাৰ গাঁও প্ৰধানক লক্ষ্য কৰা হৈছিলে যে আছিলে তাই। তো সেইটো আমাৰ গাঁও প্ৰধানে আমাৰ লগত, আমাৰ গাঁৱত যিবিলাক 945টা ভোট আছে, এই গাঁও প্ৰধানে এক ৰকমৰ আপোনাৰ চক্ৰান্তমূলকভাৱে দুটা ফৈদক দুটা ভাগত বিভক্ত কৰি এই কাজিয়াখন মানে কৰিছে বুলি আমি গম পাইছোঁ। মানে যেহেতু যোৱাকালি আমাৰ 5টামান বজালৈকে ইলেকশ্যনী প্ৰচাৰৰ লাষ্ট সময়সীমা আছিলে, কিন্তু এই গাঁওবুঢ়াই ৰাতি 8:30 এই আমাৰ যিজন ভুক্তভোগী পৰিয়াল আছে, এই ভুক্তভোগী পৰিয়ালত যায় সিহঁতে ঘৰে ঘৰে সোমাই মানে টকা দি এই তুফিয়া খাতুনক ভোট দিয়াৰ বাবে আহ্বান জনাইছে। আৰু যদি টকা নলয় তেতিয়াহ'লে তহঁতক মাৰিম, কাটিম, ঘৰ বাৰী জ্বলাই দিম, ক'ত আছে ইয়াৰ পৰা ওলাই দিম, ডিভোট বনাই দিম, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভাবুকি দি কিনে সেই ছোৱালীজনীক ভোট দিয়াৰ মানে মানুহক আগফালে লৈ যাই আছে, জোৰ জবস্তি কৰি আছে। তো এতিয়া আমি আমাৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী চাহাবে আমাক কেতিয়াবা কৈছিলে, মানে কেতিয়াবা নিউজত চাই থকা, আৰু সি এটা সিদ্ধান্ত লৈছে যে এতিয়া নিৰ্বাচনটো যদি নিৰ্দলীয়ভাৱে হয় আমি এটা উপযুক্ত প্ৰাৰ্থী পাম। কিন্তু আমাৰ গাঁওবুঢ়াই যদি উপযুক্ত প্ৰাৰ্থীৰ বাবে যদি সি অপেক্ষা কৰি আছিলে, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ সিদ্ধান্তত যদি আছিলে, তেতিয়াহ'লে সি এতিয়ালৈকে মানে উপযুক্ত প্ৰাৰ্থীৰ বাবে নল'লে কিয়, নিৰপেক্ষভাৱে নাথাকিলে কিয়? গতিকে আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাম, সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম, আৰু আমাৰ মুখ্য যিটো সচিব আছে, আমাৰ সন্মানীয় SP DSP যিবিলাক লেভেলৰ আমাৰ সন্মানীয় ব্যক্তিসকল আছে, সকলোলৈ আমি আপোনালোকৰ নিউজৰ জৰিয়তে অনুৰোধ জনাম যাতে এই তদন্তৰ উপযুক্ত তদন্ত কৰি, এই কেছৰ উপযুক্ত তদন্ত কৰি, এই ঘটনাৰ মূল তদন্ত কৰি আমাৰ গাঁওবুঢ়া চাহাবৰ যাতে উপযুক্ত বিচাৰ এটা কৰে, তাৰে আমি আহ্বান কৰিছোঁ। আৰু লগতে আমাৰ যিবিলাক ভুক্তভোগী ৰাইজ আছে আমাৰ গাঁৱত, এই ভুক্তভোগী ৰাইজসকলক যাতে অহা 7 জানুৱাৰী তাৰিখে, অহা 7 তাৰিখে যিটো ইলেকশ্যন হ'ব, ভোটদান কেন্দ্ৰত যিটো ভোট হ'ব, এই ভোট কেন্দ্ৰত যাতে আমি চিকিউৰিটি পাওঁ, কিয়নো সিহঁতৰ পৰা আমি ভাবুকি পাইছোঁ অহা 7 তাৰিখে সিহঁতে আমাক এটাক কৰিব বুলি ভাবুকি প্ৰদান কৰিছে। গতিকে আমি সন্মানীয় আমাৰ আৰক্ষী বিষয়াসকলক অনুৰোধ জনাইছোঁ, লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে অহা 7 তাৰিখত আমাৰ টেকলিফটা 8 নম্বৰ ৱাৰ্ডৰ যিটো 13 নং আচলপাৰা জিপিৰ আণ্ডাৰত পৰে, এই ৱাৰ্ডত যাতে আমি নিৰাপত্তাভাৱে ভোটদান কৰিব পাৰোঁ, এইখিনি আমি আহ্বান জনাইছোঁ। আমি ঘৰত আছিলোঁ, ঘৰত থকাৰ পিছত মানে গাঁওবুঢ়া আহিছে, আৰু মানে তাৰ লগৰীয়া মানে 2টা লৈ আহিছে। এটাৰ নাম হ'ল ৰকমান আলী আৰু এটাৰ নাম হ'ল তোমাৰ জিয়াৰুল ৰহমান, আৰু এনুজ গাঁওবুঢ়া আহিছে মানে ঘৰত। আহি কেনে মোক মানে কৈ আছে যে ভোটটো কোনটো দলত দিবি। মই কৈছোঁ দল চল নাই, আমাৰ মানে যোনটো মানে গুৰুৰ পৰা যোনটো কংগ্ৰেছত দি আছোঁ, মানে আমাৰ যোনটো মানে যোনটো দল মানে খেলি আছোঁ, আমাৰ সেইটো ব্যক্তিগত কথা, মানে কোনটো দলত দিম সেইটো মোৰ কথা। এইটো মানে সি মানে কৈছে নহয়, তহঁততো সেইটো দলত মানে ঘূৰি আছা, আমাৰ সিফালে ভোটটো দিব লাগিব, নহ'লে আমি পইচা দিম। পইচা মানে মোক সুধি আছে যে 2000 টকা ল, 2000 টকা ল, এনেকুৱা মানে দি আছে মোক, মানে হাততো দি আছে। আৰু মানে তাৰ লগত যোনটো 2টা আহিছে, সি মানে কৈ আছে এটাই যে পইচাটো ল, আমাৰ চাইডত মানে ভোটটো দি দিবি। গাঁওবুঢ়া মানে কৈ আছে ভোট যদি নিদিয়ে ইয়াৰ পৰা থাকিব নিদিওঁ, ঘৰ চৰ জ্বলাই দিম, আৰু চবকেইটা মানে ডিভোটাৰৰ মানে মই ব্যৱস্থা কৰি দিম। এইটো মানে গ্যাৰাণ্টি দিলোঁ, মই ফাইনেল দি দিলোঁ। এইটো আমাৰ টেকলিফটা এনুজ গাঁওবুঢ়া, আমাৰ গাঁৱৰ হয়, আমাৰ ঘৰৰ ওচৰতে। মানে ঘৰত আহি কেনে তাৰপিছত মই কৈছোঁ নাই এনেকুৱা নোৱাৰোঁ। সি মানে কৈ আছে যে এনেকুৱা নোৱাৰোঁ, যে তহঁতে ভোটটো আমাৰ সিফালে দিব লাগিব, ফাইনেল মই যোনটো কৈছোঁ। সি মানে আকৌ মানে কৈ আছে, মই তাৰপিছত মই দাদাক মাতিছোঁ, মানে আমাৰ ডাঙৰ দাদা আছে, ইয়াৰ ওচৰত গৈছোঁ। মানে যাৱাৰ পিছত মই মানে কৈছোঁ যে এনেকুৱা কথা কৈ আছে। তাৰপিছত মই মানে সেইটো ঘৰৰ পৰা আহোঁতে মানে ঘৰত মানে কাজিয়া লগাই দিছে, মাৰপিট লগাই দিছে। আমাৰ ঘৰত ভিতৰত সোমাই গৈছে ডাইৰেক্ট। আমাৰ মাইকী যোনটো আছিল, মোৰ ডাঙৰ দাদাৰ মাইকী আছিল, তাকেও মাৰবা গৈছে। এইটো গাঁওবুঢ়া সোমাইছে, আৰু মানে ৰকমান আলী, আৰু মানে তোমাৰ এইটো জিয়াৰুল ৰহমান। এইটো মানে আমাৰ পইচা দিব লাগে, নহ'লে ভোটটো দিব লাগে, আৰু মানে মাৰপিট কৰিব। মাৰপিট মানে লগাইছে, মানে আমাৰ
মোক মানে পইচা দি আছে মানে বোটটো সিহঁতক দিব লাগে গাড়ীৰ ছবিক মানে সেইটো বোটটো দিব লাগে এই মানে এনেকুৱা কৈছে তাৰপিছত আমাৰ যোনটো কাৰেণ্টৰ তার আছিল সব তার মাৰ মানে ঘৰৰ মানে ছিঙি দিছে মানে তাৰ যে ইমান সব পাৰ্টি লৈ যা আহিছে মইতো নাজানো সেইগিলা মানে সব ৰাস্তাত আছিল সবকিটা মানে ৰাস্তাত আছিল মই মানে নাজানো মই মানে মোৰ মানে এটো মানে এনেকুৱা ধৰি কেনে ৰাস্তাত লৈ আহিছে মোক মারবো সবকিটা তো আমার দাদা সাদা সবকিটা ওলাইছে ওলাৰ পিছত সেইগিলা মানে মারপিট মানে লগালে তাৰ পিছত যি হৈছে মানে এইগিলা মানে এনেকুৱা কথা কৈ আছে মানে ওলাই দিব আমাৰ মানে তাৰ পৰা মানে ভোট নিদিলে মানে দিবটা মানে বনাই বহি মানে গ্যাৰান্টি দিছে গণেশ গাবুৰা আমাৰ মানে 7 জন মান আছিলো মাৰিছে মানে এটো মানে তুপিয়া খাতুনৰ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড